বানাক্ৰান্ত ৰাইজে বান কমাৰ পাছত সন্মুখীন হোৱা প্ৰাৰম্ভিক সমস্যাসমূহে যাতে বেছিকৈ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ। চৰাইদেউ আৰু শিৱসাগৰৰ গাঁওসমূহত চৰকাৰৰ নিৰ্দেশ মৰ্মে বিশেষ দলে চলাব জৰীপ অভিযান। পঞ্চায়ত প্ৰতিনিধি চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা গঠন কৰা হৈছে বিশেষ জৰীপকাৰী দল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 15,000 টকাৰ সাহায্য প্ৰদানত যাতে কোনো বিসংগতি নহয় তাৰ বাবে বিশেষ দলে ক্ষতিগ্ৰস্ত লোকৰ নাম ঠিকনা বেংক একাউণ্টৰ নম্বৰ সংগ্ৰহ কৰি 31 জুলাইৰ ভিতৰত জমা দিব জিলা আয়ুক্তৰ কাৰ্যালয়ত। তাৰ ভিত্তিতে 15,000 টকাৰ সাহায্য প্ৰদান কৰিব বানত ক্ষতিগ্ৰস্ত লোকক। যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ বানে উটুৱাই লৈ গৈছিল সেইসকল শিক্ষাৰ্থীক চিনাক্ত কৰিবৰ বাবে বিদ্যালয় উপ পৰিদৰ্শকৰ দ্বাৰা গঠন কৰা হৈছে বিশেষ দল। ইয়াৰ উপৰি বান বিধ্বস্ত অঞ্চললৈ চৰকাৰে প্ৰেৰণ কৰিছে চিকিৎসকৰ দল। বানত মৃত্যু হোৱা পশুধনে যাতে পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবে গাঁত খান্দি পশুধনৰ মৃতদেহ পুতি পেলোৱাৰো ব্যৱস্থা কৰিছে চৰকাৰে। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰিলে মন্ত্ৰী বিমল বৰাই। ৰাইজ পুনৰ নিজৰ ঘৰখনত উপস্থিত হোৱাৰ ক্ষেত্ৰত যিসমূহ সমস্যা আছে তাৰ প্ৰতি লক্ষ্য ৰাখি 1 লাখটা পৰিয়ালক 15,000কৈ টকা দিয়াৰ কথা তেখেতে ঘোষণা কৰিছিলে। আজি আমি 2খন জিলাৰ প্ৰশাসনৰ লগত এই 1 লাখটা পৰিয়াল ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাতে আমি এই 15,000 টকাটো পঠিয়াব পাৰোঁ তাৰ কাৰণে এটা সাৰ্ভে কৰাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত গাঁও প্ৰধানকে ধৰি গাঁও পঞ্চায়তৰ সদস্য তথা স্থানীয় 3 পৰা 4জন চৰকাৰী কৰ্মচাৰী বিশেষভাৱে শিক্ষকসকলক এই ডাটাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে আমি নিয়োগ কৰিছোঁ। আমি গাঁওসমূহক দুভাগে বিভক্ত কৰিছোঁ। এখিনি সিভিয়াৰলি ফ্লাড এফেক্টেড ভিলেজ আৰু এখিনি মডাৰেটলি ফ্লাড এফেক্টেড ভিলেজ। আমি সিভিয়াৰলি ফ্লাড এফেক্টেড যিসমূহ ভিলেজ আছে সেই ভিলেজসমূহলৈ এই দলসমূহ গৈ তেওঁলোকৰ নামসমূহ সংগ্ৰহ কৰিব, তেওঁলোকৰ ঠিকনা সংগ্ৰহ কৰিব, তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰিব, IFSC কোড সংগ্ৰহ কৰিব আৰু এই সংগ্ৰহ কৰি 2 দিনৰ ভিতৰত আজি 29 তাৰিখ 29-30 এই 2 দিন সংগ্ৰহ কৰি 31 তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেওঁলোকক জমা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগে লগে যাতে আমি সেইখিনি ভেৰিফাই কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰোঁ, যাতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা 1 লাখটা পৰিয়াললৈ এই 15,000 টকা বেংক ট্ৰেন্সফাৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। দ্বিতীয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ কিতাপ পত্ৰ নষ্ট হৈছে এই কিতাপ পত্ৰসমূহ ক্ৰয় কৰিবৰ কাৰণে এটা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিলে। আজি আমাৰ 2খন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক লৈ আমি সভা অনুষ্ঠিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষয় ক্ষতিৰ তালিকা প্ৰস্তুত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যহাতে এতিয়া যিহেতু বানৰ বা পানীৰ প্ৰকোপ কমিছে, এতিয়া ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ সৰু সৰু বেমাৰ আজাৰে দেখা দিছে। এই বেমাৰ আজাৰসমূহ যাতে বেমাৰ আজাৰসমূহৰ পৰা ৰাইজ সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে ইতিমধ্যেই এই চিভিয়াৰ ফ্লাড এফেক্টেড ভিলেজসমূহলৈ গাঁওসমূহলৈ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছে আৰু তৎপৰতাৰে ৰোগত আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰিবলৈ আমি দায়িত্ব প্ৰদান কৰিছোঁ। আমাৰ বানত আক্ৰান্ত 2টা কাম অতি গুৰুত্বপূৰ্ণ। পশুধন, যিসমূহ পশুধন ইতিমধ্যে মৃত্যুমুখত পৰিছে, এই মৃত্যুমুখত পৰা পশুধনে যাতে পৰিৱেশ প্ৰদূষিত কৰিব নোৱাৰে তাৰ কাৰণে ঠায়ে ঠায়ে গাঁত পুতি বিভিন্ন ধৰণৰ দ্ৰব্যৰ লগত মিহলি কৰি সেই মৃতদেহসমূহ পুতাৰ কাম আৰম্ভ হৈছে সমগ্ৰ জিলাখনতে। আৰু লগে লগে এই পশুধনসমূহৰ চিকিৎসাৰ বাবেও আৰু লগতে পশু খাদ্য প্ৰেৰণৰো আমি
ব্যৱস্থা কৰিছোঁ